very good morning to all of you. আজি এটা ভাল খবৰ আছে আপোনালোকৰ কাৰণে আৰু সেই ভাল খবৰটো হ'ল যে আজি সন্ধিয়া 5টাৰ পৰা 6টা বজাৰ ভিতৰত আমি কি কৰিম এটা টেষ্ট আৰম্ভ কৰিম আপোনালোকৰ কাৰণে আৰু আপোনালোকে ইমান দিনে কি পঢ়ি আছে তাৰ চাবৰ কাৰণে আমি এটা টেষ্ট কন্ডাক্ট কৰিম 35 মাৰ্কছ হ'ব আৰু প্ৰতি 2-3 দিনৰ মূৰে এই টেষ্টটো চলি থাকিব আৰু লাইভ হ'ব ঠিক আছে নে আৰু সকলোৱে আশা কৰো 5টাৰ পৰা 6টা বজাৰ ভিতৰত এই টেষ্টটো জয়েন কৰে পাৰিলে আপুনি বিদ্যা কোচিং কিতাপৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব তেতিয়া আপুনি নটিফিকেশনটো পাব লাগিলে আপুনি টেষ্টটো দিয়াৰ পাছত আনসাবস্ক্ৰাইব কৰি দিয়ক মই কোনো ক'ব লগা নাই ঠিক আছে জাস্ট টেষ্টটোৰ নটিফিকেশনটো পাবৰ কাৰণে আপুনি সাবস্ক্ৰাইব কৰি ৰাখিব পাৰিব সো আজি আমি কেইটামান আসাম হিষ্ট্ৰি ইম্পৰ্টেন্ট কোৱেশ্চন চাম আমি ইন্ডিয়ান হিষ্ট্ৰি চাই আছো আমি যুদ্ধ বিগ্ৰহ চুক্তিসমূহ বহুত বেছি চাই আছো একদিন হয়নে কিন্তু আমি আসাম ৰিলেটেড আমি কেইটামান ইম্পৰ্টেন্ট বস্তু আমি চাবত থাকি গৈছে যেনেকে আমাৰ ফুলাগুৰি ধেৱা হয়নে সো এইবিলাক আমাৰ বিদ্ৰোহ লাচিমাৰ বিদ্ৰোহ এই ধৰণৰ বিদ্ৰোহসমূহ বিষয় আমি পঢ়া থাকি গৈছে সো আজি মই ভাবিলো যে আমি আসাম হিষ্ট্ৰি বিষয় অলপ চাই লোৱাটো বেছি ভাল হ'ব সো আজি আৰম্ভ কৰিছো ফাৰ্স্ট কোৱেশ্চনটো হ'ল যে ইন ড্যাশ দা peasants of ফুলাগুৰি in Nagaon revolted against the exploitative British revenue policy কৈছে যে কিমান চনত নগাঁৱৰ ফুলাগুৰিৰ কৃষকসকলে শোষণকাৰী ব্ৰিটিছ ৰাজনীতিৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল সো কথা হ'ল যে অসমৰ ইতিহাসত এই ফুলাগুৰি ধেৱাৰ এটা ডাঙৰ কাহিনী আছে আৰু এই কাহিনীটো আমি যদি জানো আমি কেইবাটাও এমসিকিউজ কৰিব পাৰিম কাৰণ আপোনালোক সকলোৱে জানে মই এটা এমসিকিউ লৈ পেলাই কিমানখিনি এমসিকিউ লৈ পেলাই হয়নে সো সকলো চাগে ইয়াত দেখিছে যে স্লাইড মাত্ৰ 4টা আছে কিন্তু কোৱেশ্চন হয়তো খুব বেছি 2টা বা 3টা আছে সো এই 3টা কোৱেশ্চন হ'ব পাৰে কিন্তু ইয়াত বহুতখিনি আমি বুজি যাম আজি প্ৰথম কথা হ'ল যে এই ফুলাগুৰি ক'ত আছে বা ফুলাগুৰি ধেৱাৰ বা বিদ্ৰোহটো কি হ'ব লগা হ'ল তাৰ আৰু কাহিনী হ'ল যে এই গোটেই ঘটনাটো অনুষ্ঠিত হয় 1861 চনত ঠিক আছে কিন্তু কি হয় ব্যাকগ্ৰাউণ্ডটো চাই লও আমি প্ৰথম কথা 1857 চনৰ পাছৰ পৰা ভাৰতবৰ্ষৰকে ধৰি অসমো তাৰ ব্যতিক্ৰম নহয় অসমৰ কি হ'ল তোমাৰ ইকোনমিক কন্ডিশন একদম বেয়া হৈ পৰিছিল সো যেহেতু ব্ৰিটিছে আমাৰ দেশৰ শাসন কৰিছিল আমি সকলোৱে জানো অসমো তাৰ অন্তৰ্গত আছিল তেওঁলোকৰ টেৰিটৰি এটা অংশ আছিল অসম সো অসমতো তাৰ প্ৰভাৱ পৰিছিল কি হ'ল ব্ৰিটিছে স্লোলি এণ্ড গ্ৰেজুৱেলি ব্ৰিটিছে এই যেটা বিদ্ৰোহ হৈছিল 1857 চনৰ এই বিদ্ৰোহৰ তোমাৰ খৰচখিনি বহন কৰিবৰ কাৰণে ব্ৰিটিছৰ ওচৰত একো উপায় নাছিলে ইণ্ডিয়ান মাসেছৰ বাহিৰে মানে ভাৰতৰ মানুহখিনি বাহিৰে ব্ৰিটিছৰ ওচৰত একো উপায় নাই সো ব্ৰিটিছে অকল ট্যাক্স ইম্পোজ কৰাৰ ভাৰতৰ মানুহ আৰু অসমৰ মানুহ ভিকটিম হৈ পেলাই সেই ট্যাক্স বিলাক পে কৰিব লাগে আৰু তেওঁলোকৰ হেয়া খৰচা মেকআপ হৈছিল সো লাহে তেওঁলোকে ইম্পোজ কৰিবলৈ ট্যাক্স বিলাক কাৰ ওপৰত তোমাৰ আমাৰ মানুহবিলাকৰ ওপৰত ঠিক আছে সো অসমো ভিকটিম হৈছিল মই কৈছো ঠিক আছে সো লাহে তেওঁলোকে ট্যাক্সৰ পৰিমাণ ইমান বহুৱালে তোমাৰ 1854 পৰা 1870 লৈকে 100% ট্যাক্স ইনক্ৰিজ কৰিলে বুলি ক'ব পাৰা তুমি ঠিক আছে তোমাৰ ইনকাম ট্যাক্সৰ ক্ষেত্ৰত বা গ্ৰেজিং ট্যাক্স বুলি কয় যে চৰণীয়া ভূমি জীৱ-জন্তু চৰণীয়া ভূমিটো ট্যাক্স দিব লগা হৈছিল ঠিক আছে 1860 চনত সেই ট্যাক্সৰ পৰিমাণ বঢ়াই দিছিলে তোমাৰ এক্সাইজ ডিউটি বঢ়াই দিছিলে ক'ত কামৰূপ নগাঁও দৰং জিলা এটসেট্ৰা তোমাৰ এক্সাইজ ডিউটিজ বিলাক বঢ়াই দিছিলে সো মানে সকলো ফালৰ পৰা ব্ৰিটিছে ট্যাক্স ইম্পোজ কৰি আনি আছে সো কেতিয়া পৰা 1857 ৰ ৰিভল্টৰ পাছৰ পৰা হয়নে সো হেতু তোমাৰ সিপাহী বিদ্ৰোহ ঠিক আছে সেই সিপাহী বিদ্ৰোহৰ পাছৰ পৰা তোমাৰ ট্যাক্স বঢ়াই আনি থাকিব লগা হৈছে আৰু এই ট্যাক্স আটাইতকৈ বেছি কাৰ গাত পৰিব চৰণীয়া ভূমি কাৰ থাকে যাৰ জীৱ-জন্তু থাকে মানে তাৰ যাৰ গৰু থাকে গৰু কাৰ থাকে যাৰ কৃষক হয় সো কৃষকৰ ওপৰত তোমাৰ ট্যাক্স পৰিলে নে সো এফালে তোমাৰ ল্যান্ড ট্যাক্স পৰি গ'ল এফালে তোমাৰ খেতিৰ ওপৰত ইম্পোজ কৰা ট্যাক্স পৰি গ'ল তাৰ মানে সকলো ফালৰ পৰা কৃষকৰ ওপৰতে মাধমাৰ পৰিবলৈ ললে কেতিয়া তোমাৰ ব্ৰিটিছৰ দ্বাৰা ইম্পোজ কৰা ট্যাক্সৰ কাৰণে ঠিক আছে সো যিবাৰ খেতি বেয়া হয় বা কাল্টিভেশনটো সব বাৰতে ভাল নহব প্ৰডাকশনটো সব বাৰতে ভাল নহব সো যদিও কোনোবাই এবাৰ যদিও প্ৰডাকশনটো বেয়া হয় সেই মাহত বা সেই বছৰত কোনো ধৰণৰ একো এটা ডেভেলপমেন্টৰ একো ষ্টেপ নলয় ব্ৰিটিছে যে এইটো আমি কেনেবা কমাব পাৰো নেকি সেইবোৰ একো ষ্টেপ নলয় মাত্ৰ তেওঁলোকক ট্যাক্স লাগে কেতিয়াবা তোমাৰ নেচাৰেল ডিজাস্টাৰ আহে নেশনাল কেলামিটি আহে তাৰ মানে তোমাৰ প্ৰাকৃতিক দুৰ্যোগ আহে ভূমিকম্প আহে বানপানী আহে সেইবিলাকত ফসল নষ্ট হলেও যি হলেও মুঠৰ ওপৰত কি কৰিব লাগিব ব্ৰিটিছক তুমি ট্যাক্স বহন কৰিবই লাগিব ট্যাক্স দিবই লাগিব ঠিক আছে সো এইবিলাক কথা পাতিবৰ কাৰণে কি কৰিলে অসমৰ মানুহসকলে অসমৰ মানে মেইনলি কৃষকসকলে কাৰণ তোমাৰ পিজেন্টৰ লগত জড়িত খেতিয়কৰ লগত জড়িত কাৰণ ট্যাক্স কাৰ ওপৰত দিছে বেছিকে খেতিয়কসকলক দিছে ঠিক আছে সো কৃষকসকলে কি কৰিলে স্লোলি এণ্ড গ্ৰেজুৱেলি তেওঁলোকে মিটিং বিলাক পাতিব ললে সেই মিটিং বিলাকত তোমাক নাম দিলে ৰাইজ মিল ঠিক আছে সেই মিটিং বিলাকৰ নাম কি দিলে ৰাইজ মিল চাবা সেই মিটিং বিলাকৰ নাম কি হ'ল ৰাইজ মিল
ওকে সো এই ৰাইজমেল কি হয় এই ৰাইজমেল কনসেপ্ট তোমাৰ তেতিয়া পৰা আহিলে যেতিয়া তোমাৰ টেক্স ইম্পোজ কৰিলে 1860 55 54 এইবিলাক চনত ঠিক আছে সো ৰাইজমেল তোমাৰ কি হয় বেলে একো না পিপলছ এসেম্বলি ইয়াত তোমাৰ বহুতখিনি মানুহ লগ লাগে তোমাৰ বহুতখিনি গাঁও ওকে অকল এখন দুখন গাঁও নহয় বহুতখিনি গাঁও মানে পিজেন্ট বিলাক লগ লাগি পেলাই তেওঁলোকে কথা পাতে তেওঁলোক এসেম্বলি বহে তেওঁলোকে কথা পাতে আৰু তেওঁলোকৰ মুখিয়াল থাকে ঠিক আছে তেওঁলোক অকলে নবহে তেওঁলোকৰ মুখিয়াল হিচাপে থাকিব লাগিব তেওঁলোকৰ মুখিয়াল কোন থাকিব তোমাৰ গাঁওবুঢ়া থাকিব পাৰে তেওঁলোকৰ মুখিয়াল হিচাপে গাঁওবুঢ়া হয়নে বা গাঁওবুঢ়া মই এনেকে লিখিছো গাঁওবুঢ়া থাকিব পাৰে তোমাৰ লচাই থাকিব পাৰে তাৰপৰা তোমাৰ গোসাই থাকিব পাৰে গোসাই ঠিক আছে এই ধৰণৰ কি হয় মানে উপদেষ্টা বিলাক মানে ওপৰ হেডমেন বিলাক কি কৰে তেওঁলোকৰ মিটিংখনৰ হেড হিচাপে কাম কৰে ঠিক আছে তাৰমানে তেওঁলোকৰ সুপাৰভিজন আন্ডাৰ দ্য সুপাৰভিজন অফ তোমাৰ কি হ'ব গাঁওবুঢ়া গোসাই এটচেট্ৰা ঠিক আছে সো তেওঁলোক মানে কথা পাতে যে কেনে কি কৰিব লাগে ঠিক আছে সো লাহে লাহে তেওঁলোকৰ কথাবিলাকত মানে কোনো উপায় নাপাই পেলাই কি হ'ল তেওঁলোকৰ খেতিয়কৰ এটা ৰিভল্ট আৰম্ভ এটা বিদ্ৰোহ আৰম্ভ হ'ল সেইটো কোৱা তোমাৰ কি পিজেন্ট ৰিভল্ট ঠিক আছে সো পিজেন্ট ৰিভল্ট ইহঁত তেতিয়া আৰম্ভ হ'ল ওকে সো এই ৰাইজমেল হ'ল ৰাইজমেলৰ পাছত তোমাৰ এই আগৰ যিটো বেকগ্ৰাউণ্ড কি তোমাৰ 1857 ৰিভল্ট হয়নে এই ৰিভল্টত কি হ'ল টেক্স ওকে সো ব্ৰিটিছে তোমাৰ সকলো ক্ষেত্ৰত টেক্স বহাব ল'লে ইনকাম টেক্সত টেক্স বহাব ল'লে ইনকামত তোমাৰ টেক্স বহাব ল'লে তাৰপৰা তোমাৰ কি কৰিলে গ্ৰেজিং যিটো টেক্স আছিলে এই গ্ৰেজিং টেক্স তোমাৰ বহাব ল'লে চৰণীয়া ভূমিৰ ওপৰত গৰু ছাগলী ঘাঁহ খোৱাৰ ওপৰত যিটো টেক্স আছিলে সেইবিলাক তেওঁলোকে লাহে লাহে বহাই যাবলৈ আৰম্ভ কৰিলে সো এইখিনিকে কোনোবাই কিবা ডাউট পাইছে নেকি কাৰোবাৰ কিবা বুজি নোপোৱাকৈ ৰৈ গৈছে নেকি ঠিক আছে একো প্ৰব্লেম পোৱা নাই ওকে সো ইয়াত কি হ'ল তোমাৰ যেতিয়া তেওঁলোকে এইবিলাক মিটিং কৰিব ল'লে লাহে লাহে তাত তোমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আহিব ল'লে বিভিন্ন গাঁৱৰ মানুহবিলাক আহিব লগ লাগিল ঠিক আছে সো তেওঁলোকে বিদ্ৰোহ ঘোষণা কৰি দিলে 1861 চনত নগাঁও ফুলাগুৰি নামে গাঁও এখনত ঠিক আছে সেই ফুলাগুৰি নামে ঠাই এখন কি কৰিলে তোমাৰ সকলোবিলাক কৃষকে বিদ্ৰোহ ঘোষণা কৰিলে কেতিয়া 1861 ওকে 1861 নগাঁও ক'ত ফুলাগুৰি ভালকে চাবা এইখিনি কনসেপ্টখিনি ক্লিয়াৰ হ'লে আৰু বেলেগ দিগদাৰ নহয় আৰু 1861 ক'ত ক'লো মই নগাঁও ফুলাগুৰি ঠিক আছে না নগাঁও ফুলাগুৰি তেওঁলোকে কৰিলে তোমাৰ বিদ্ৰোহ ঘোষণা কৰিলে ওকে বিদ্ৰোহ তেওঁলোকে ষ্টাৰ্ট কৰিলে বিদ্ৰোহকে তোমাৰ কি বুলি কয় ৰিভল্ট বুলি কয় ঠিক আছে বিদ্ৰোহক কি বুলি কয় ৰিভল্ট বুলি কয় ওকে সো তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিলে এতিয়া কথা হ'ল যে তেওঁলোকৰ বিদ্ৰোহ যে হ'ল তাত তোমাৰ কিয় হ'ল সেই জেগাডোখৰত কি মানুহ থাকে এই ফুলাগুৰি নামৰ যিখন ভিলেজ আছিলে তাত তোমাৰ তিৱা সম্প্ৰদায়ৰ মানুহসকল থাকে এই তিৱাসকলক কমাৰ্চিয়েল তেওঁলোকে কাল্টিভেট কৰে পপি ঠিক আছে সো কমাৰ্চিয়েলি মানে তেওঁলোকৰ উপাৰ্জনৰ কি হ'ল তেওঁলোকৰ উপাৰ্জনৰ ৰাস্তা হ'ল তোমাৰ পপি কাল্টিভেশ্যন সো পপি কাল্টিভেশ্যন মানে কি পপি হ'ল তোমাৰ ভাং ঠিক আছে ভাং টাইপৰ বস্তু এটা পপি কাল্টিভেশ্যন কৰে তেওঁলোকে পপি কাল্টিভেশ্যন তেওঁলোকৰ কি হয় কৰে আৰু কোনে কৰে তিৱাসকলে এই তিৱাসকলে কৰে পপি কাল্টিভেশ্যন কৰে সো ব্ৰিটিছে ক'লে যে এই পপি কাল্টিভেশ্যন আমি বেন কৰি দিম ঠিক আছে সো ব্ৰিটিছে ক'লে যে বেন কৰিম আমি কি বেন কৰিম বোলে আমি বোলে বেন কৰি দিম বোলে কোনেও বোলে কি নোৱাৰিব পপি কাল্টিভেশ্যন কৰিব নোৱাৰিব আৰু সকলোৱে সেইটো ইনকাম চ'ৰ্চ আছিলে সকলোৱে মানি ল'বলৈ বাধ্য হ'ল যে হ'ব যেতিয়া বন্ধ কৰি যেতিয়া সমাজৰ কাৰণে বেয়া যেতিয়া বন্ধ কৰিব উপায় নাই হয় নাই সো ব্ৰিটিছে সেই বুলি ক'লে কৈ পেলাই কৰিলে আকৌ তেওঁলোকে ক'লে যে আমি বোলে বেলেগকে বস্তু এটা বিকিম সেইটো বোলে অপিয়াম ঠিক আছে সো গভৰ্ণমেণ্ট নিজে চেলিং কৰিব মানে গভৰ্ণমেণ্টে ব্ৰিটিছ গভৰ্ণমেণ্টে মানে এইটো বন্ধ কৰিলে এইটো লোকেলি প্ৰডিউচ দি আছে সো লোকেলি প্ৰডিউচ কৰিছে লোকেলি আহিছে আৰু লোকেল মানুহে খাইছে আৰু লোকেল মানুহৰ ঘৰতে পইচাবোৰ গৈছে সো ব্ৰিটিছেটো হজম নহ'লে সো ব্ৰিটিছে ক'লে যে আমি পপি কাল্টিভেশ্যন বা এক্সট্ৰেক্ট কৰি পেলাই পপি ক্ৰপছটো ঠিক আছে সো এই পপি যিটো মানে তোমাৰ গুটি হয় ন এই গুটিটো পৰা মানে এক্সট্ৰেক্ট কৰি পেলাই এইটো উলিয়াই পেলাই তেওঁলোকে নিজে বনাই পেলাই বিকে অপিয়াম ঠিক আছে তোমাৰ এটা নিচা জাতীয় এটা বস্তু অপিয়াম তোমাৰ কানি টাইপৰ বস্তু ঠিক আছে সো অপিয়াম তেওঁলোকে বোলে আমি এক্সট্ৰেক্ট কৰি পেলাই বিকিম আৰু তেওঁলোকে লগতে ক'লে যে তোমাৰ বেটেল নাট আৰু এৰিকা নাট তাৰমানে সেম বস্তু হয় তাৰমানে তামোল আৰু পাণ তামোল বেটেল নাট আৰু বেটেল লিভ তাৰমানে কি তামোল আৰু পাণৰ ওপৰত বোলে আমি টেক্স লগাই দিম তেওঁলোকে ক'লে যে আমি তামোল আৰু পাণৰ ওপৰত বোলে আমি ভয়ংকৰ টেক্স ইম্প'জ কৰি দিম ঠিক আছে আৰু আমি পপি কাল্টিভেশ্যনটো বোলে বেন কৰি দিম যে কোনো মানুহে কিয় নোৱাৰিব পপি কাল্টিভেট কৰিব নোৱাৰিব মানে অপিয়ামৰ খেতি কোনো কৰিব নোৱাৰিব কিন্তু আমি আকৌ ডাইৰেক্টলি অপিয়াম আমি এক্সট্ৰেক্ট কৰি পেলাই আমি উলিয়াই পেলাই আমি ডাইৰেক্টলি বিকি দিম সো এই কথাটো কি কৰিলে গোটেই মানুহখিনিয়ে কি হ'ল তোমাৰ আন্দোলন কৰিব ল'লে কাৰণ আৰে আমি কৰিব নোৱাৰো তই কৰিব পাৰ আৰু লগতে কৈ দিলে যে তামোল পাণৰ ওপৰত টেক্স লগাই দিবি নহ'ব ছেপ্টেম্বৰ মাহৰ 1861 সকলোৱে ৰাইজমেল এখন অৰ্গেনাইজ কৰিলে আৰু সেই ৰাইজমেলখনৰ তোমাৰ ৰিজাল্ট স্বৰূপে কি হ'ল আৰু তোমাৰ তাত কি হ'ল তোমাৰ গোটেইখিনি মানুহে লগ লাগি পেলাই এখন পিটিশ্যন দিলে কাক দিলে হাৰ্বাৰ্ট স্কৰ্ণক ঠিক আছে হাৰ্বাৰ্ট স্কৰ্ণ বোলা এজন ব্ৰিটিছ অফিচাৰ কি কৰিলে সকলোৱে এখন
হাৰ্বাৰ্ট স্কৰ্ণ এই হাৰ্বাৰ্ট স্কৰ্ণক সকলোৱে মিলি এখন পিটিশ্যন দিলে আৰু পিটিশ্যন দি পেলাই ক'লে যে আপুনি এটা কাম কৰক যে ব্ৰিটিছ গভৰ্ণমেণ্টৰ লগত কথা পাতক আৰু ব্ৰিটিছ অথৰিটিৰ লগত কথা পাতি আপুনি এইটো সিদ্ধান্ত লওক যে অসমৰ মানুহৰ ওপৰত পপি কাল্টিভেশ্যনটো বেন কৰিব নালাগে আৰু কি ক'ব আপুনি আৰু এই তামোল পাণৰ ওপৰত টেক্সটো একদম মিনিমাইজ কৰক মানে টেক্স আমাক একো নালাগে ঠিক আছে চ' কিন্তু আপুনি এইখিনি আমাক হেল্প কৰিব লাগে বুলি ক'লে কাক ক'লে হাৰ্বাৰ্ট স্কৰ্ণক এই কথাখিনি কোৱা হ'ল সাউন্ড প্ৰপাৰলি চলি আছে ওকে সো এটা কথা হ'ল যে হাৰ্বাৰ্ট স্কৰ্ণ কোন হাৰ্বাৰ্ট স্কৰ্ণ তোমাৰ সেই সময়ত কি আছিলে ডিসি আছিলে কোন নগাঁও সমষ্টি নহয় নগাঁও এৰিয়া কি আছিলে তোমাৰ ডিসি আছিলে কোন হাৰ্বাৰ্ট স্কৰ্ণ কি আছিলে ডিসি আছিলে ঠিক আছে সো এই ডিসি টিতে খবৰটো দিলে এই ডিসিয়ে কথাটো তোমাৰ কোনো গুৰুত্ব নললে ডিড নট পে এনি কাইন্ড অফ এটেনশন ঠিক আছে সো এটেনশন নিদিয়াৰ কাৰণে তেওঁলোকে দেখিলে যে নাই আমি অলপ হুলস্থুল কৰিব লাগিব নহলে আলোকে নামানিব ঠিক আছে সো সেই কাৰণে তোমাৰ 5 দিনৰ একদম ভয়ংকৰ যুদ্ধ হ'ল ঠিক আছে ভয়ংকৰ অৰিয়াউৰি সৃষ্টি হ'ল কেতিয়া পৰা 15 অক্টোবৰত আৰম্ভ হ'ল ঠিক আছে সো 15 অক্টোবৰ সকলো মানুহ ৰিভল্ট মানে বিদ্ৰোহ আৰম্ভ কৰিলে 5 দিনৰ কাৰণে সো এই বিদ্ৰোহ প্ৰথমে তোমাৰ 1500 মানুহ আহিলে আৰু লাহে লাহে 18 অক্টোবৰ তাৰিখলৈ 4 পৰা 5000 সোলজাৰ মানে 5000 কৃষক পিজেন্স কি হ'ল তাত লগ লাগিলে ঠিক আছে আৰু এই সিচুৱেশনটো কন্ট্ৰোল কৰিবৰ কাৰণে ডিসি কোন আছিলে ডিসি হাৰ্বাৰ্ট স্কৰ্ণে ক'লে যে কাক পঠিয়ালে লেফটেনেণ্ট তোমাৰ সিঙ্গাৰ ঠিক আছে লেফটেনেণ্ট সিঙ্গাৰ ক'লে যে সিঙ্গাৰ ভাই তুমি এটা কাম কৰা অকল গান গাই থাকিলে নহয় তুমি ক'ত যোৱা তুমি বোলে তালে যোৱাচোন বোলে ফুলাগুৰিলে যোৱা কোন আছিল লেফটেনেণ্ট ঠিক আছে লেফটেনেণ্ট কোন সিঙ্গাৰ কোন তুমি ফুলাগুৰিলে যোৱাচোন বোলে সেই সিচুৱেশনটো কন্ট্ৰোল কৰা সিঙ্গাৰ পঠিয়ালে আৰু সিঙ্গাৰ গৈ যেতিয়া ক'লে যে আমাৰ ইয়াত কোনো ধৰণৰ কি নহব ইয়াত আমাৰ কোনো ধৰণৰ মানে টেক্স কমোৱা বা এইবিলাক বেনটো খুলি দিয়া আমাৰ কোনো সিস্টেমে নহব তেতিয়া খং উঠিলে সবে মানে প্ৰটেষ্ট কৰি আছিল এগ্ৰেছিভ হৈ আছে আৰু সেই সময়ত অসমৰ হাততো কোনো ধৰণৰ তৰোৱাল নাই বা বন্দুক নাই লাঠি লৈহে গৈছে আৰু তাতে খেতিয়ক হয় ঠিক আছে সো কোনোবা এখন খেতিয়ক কি কৰিলে এই সিঙ্গাৰৰ মূৰত মাৰ এটা মাৰি দিলে সো সিঙ্গাৰ পৰি গ'ল সো সিঙ্গাৰ পৰি যোৱাৰ লগে লগে গোটেই মানুহে সিঙ্গাৰক মাৰিলে গোটেই খেতিয়কে সিঙ্গাৰক মাৰিলে আৰু সিঙ্গাৰক মৰাৰ পাছতে কি হ'ল সিঙ্গাৰ মৰি গ'ল আৰু সিঙ্গাৰ মৃতদেহ কলং নদীত উটুৱাই দিলে ওপৰেদি পাৰ হৈ ক'ত দিলে তোমাৰ সিঙ্গাৰ মৃতদেহ ক'ত পেলাই দিলে কলং নদীত পেলাই দিলে কলং নদীত সিঙ্গাৰক দলিয়াই দিলে ঠিক আছে সো এই কেছটো পাছৰ পৰা ব্ৰিটিছ এতিয়া আৰু সতৰ্ক হৈ গ'ল সো ব্ৰিটিছে এতিয়া আৰু একশন ল'ব মই কৈছো যে তোমাৰ হাতত যেতিয়ালৈকে AK-47 নাথাকে তুমি তেতিয়ালৈকে তেওঁৰ হাতত যদি AK-47 আছে তেওঁলোকৰ তুমি লাগি লোৱা কোনো দৰকাৰ নাই ঠিক আছে সো খঙো এটা মানুহৰ সীমাত থাকে ন সো সীমাৰ পৰা পাৰ হৈ গ'লে সব কৰি দিব তাৰ হাতত কি আছে দৰকাৰ ঠিক আছে সো এইটো কনসিডেন্ট মানে এইটো ইনসিডেন্ট কৰাৰ পাছত ব্ৰিটিছৰ তোমাৰ কি হ'ল খং উঠিলে আৰু অসমৰ মানুহক যাকে তাকে এৰেষ্ট কৰিবলৈ ঠিক আছে বহুতখিনি মানুহক এৰেষ্ট কৰিলে তাৰ ভিতৰত তোমাৰ অসমৰ মানুহ তোমাৰ লক্ষণ ডেকা বুলি আছিলে তোমাৰ তাৰপৰা সংবৰ লালুং আছিলে ৰংবৰ ডেকা ঠিক আছে সো এই তিনজন মানুহ কি কৰিলে ধৰিলে আৰু ধৰি পেলাই সেন্টেন্স টু ডেথ কৰি দিলে মানে কি ফাঁসি দি দিয়া হ'ল কাক এই তিনজনক ফাঁসি দিয়া হ'ল কাক লক্ষণ ডেকা সংবৰ আৰু কি ৰংবৰ ঠিক আছে সংবৰ ৰংবৰ লক্ষণ ডেকা এইকেইজনক কি কৰা হ'ল ফাঁসি দিয়া হ'ল ঠিক আছে আৰু কোনটো কেছত ফুলাগুৰি ঢেবা নামৰ যিটো ইনসিডেন্ট হৈছিলে সেই ইনসিডেন্ট ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ কি হ'ব এতিয়া 1861 আজি বুজি পালা ক্লিয়াৰলি ফুলাগুৰি ঢেবাৰ ওপৰত কোনো কনসেপ্ট ক্লিয়াৰ নোহাকে নাই সো কোৰ্স বুলি তোমাৰ নগাঁও ঠিক আছে নগাঁও আমি শুদ্ধ আনসাৰ দি দিলে খেলা খতম ঠিক আছে আৰু তোমাৰ হেতু সিঙ্গাৰ আছিলে হেতু লিখিবা আৰু তোমাৰ সুধি পালে হেতু ডিসি কোন আছিলে হাৰ্বাৰ্ট স্কৰ্ণ আছিলে সেই সময়ত ডিসি ঠিক আছে আৰু কোন কেজন সেই সময়ত তোমাৰ ফাঁসি অৰ্ডাৰ পাইছিলে সেইজনৰ নামটো কৈ দিবা খেলা খতম ঠিক আছে তাৰপা আহিলে তোমাৰ 1894 কি হৈছিলে 1894 কিবা ইনসিডেন্ট হৈছিলে নেকি মোক কমেন্ট কৰিব ট্ৰাই কৰাচোন 1894 কিবা ঘটনা ঘটিছিলে নেকি 1894 কি হৈছিলে 1894 1894 কি হৈছিলে কোৱা কাবাৰ এনি আইডিয়া এতিয়া তোমাৰ অপিয়ামৰ খেতি এতিয়া ক'ত কৰিব পাৰি গম পোৱা নাই তোমাৰ এইটো ইলিগেল হয় কিন্তু লিগেলি অসমৰ ইউপি আৰু তোমাৰ মধ্যপ্ৰদেশ আৰু ৰাজস্থানত এতিয়া কি কৰে লিগেলি কি খেতি কৰে তোমাৰ অপিয়ামৰ খেতি কৰে ঠিক আছে ওকে সো এতিয়া আমি চাবলৈ 1894 এই 1894 কি হৈছিলে ইয়াতো তোমাৰ এটা ইনসিডেন্ট হৈছিলে হেতু তোমাৰ কি বুলি গম পোৱা নাই হেতু কয় পথৰুঘাটৰ ৰণ বা বেটেল অফ পথৰুঘাট ঠিক আছে বেটেল অফ পথৰুঘাটৰ লগত আমাৰ এটা ইম্পৰ্টেন্ট কনসেপ্ট আছে হেতু আমি চাই লওঁ এটো হৈছিলে তোমাৰ 28 জুন 1894 28 জুন 1894 কি হৈছিলে প্ৰটেষ্ট কৰিছিলে তোমাৰ কি হ'ল পথৰুঘাট এই পথৰুঘাট কৈছে তোমাৰ দৰং জিলা ঠিক আছে দৰঙত আছে পথৰুঘাট ক'ত আছে দৰং ডিস্ট্ৰিক্টত আছে পথৰুঘাট দৰং ডিস্ট্ৰিক্ট ঠিক আছে সো ইয়াত কি হ'ল তোমাৰ প্ৰটেষ্ট কৰিছিলে কৃষকসকল এইটো তোমাৰ কৃষকৰ লগতে জড়িত বিদ্ৰোহ হয় তোমাৰ ৰিভল্ট অফ ৰঙিয়া একে ঠিক আছে তো এইখিনি আমি নেক্সট ক্লাছত পঢ়িম সো এতিয়া আমি চাই লৈছো যে আমাৰ কি পথৰুঘাটৰ তো তোমাৰ
তেওঁলোকে মিটিং পাতিছিলে ক'ত তেওঁলোকে একো বেয়া কাম কৰা নাই তেওঁলোকে জাষ্ট প্ৰটেষ্ট কৰিছিলে প্ৰটেষ্ট মানে মিটিং ঠিক আছে প্ৰটেষ্ট মিটিং তাৰমানে তেওঁলোকে আন্দোলন নাই কৰা কিন্তু আন্দোলন কেনেকৈ কৰিব কি কথা সেইখিনি লৈ এখন আন্দোলন খনৰ ওপৰত ঠিক আছে মিটিং পাতিছিলে ক'ত পথৰুঘাট নামৰ জেগাডোখৰত চ' কি টপিকটো হ'ল ইনক্ৰিজিং অফ লেণ্ড টেক্স ভূমিৰ ওপৰত যিটো টেক্স ইম্প'জ কৰিছে চৰকাৰে ব্ৰিটিছে তাৰ ওপৰত ঠিক আছে থাউজেণ্ডছ অফ পিপল ফ্ৰম ভেৰিয়াছ ভিলেজেছ বহুতখিনি গাঁৱৰ পৰা বেলেগ গাঁৱৰ পৰা তেওঁলোক আহিছিলে টপিক কি ফ্ৰিকুৱেণ্টলি ইনক্ৰিজিং অফ টেক্স ঠিক আছে ফ্ৰিকুৱেণ্টলি ইনক্ৰিজিং মানে চ' কথা নাই বতৰা নাই বোলে আজি শুই আছে বোলে আজি 5 টকা টেক্স বাঢ়িছে শুই উঠি দেখিছে বোলে 10 টকা টেক্স দিব লাগিব কাইলৈ পৰা চ' এনেকুৱা তাৰমানে ফ্ৰিকুৱেণ্টলি মানে যেতিয়া টেক্সটো কি হৈছিলে ব্ৰিটিছে ইম্প'জ কৰিছিলে কোনো ধৰণৰ তেওঁলোকৰ লিমিট নাছিলে তেওঁলোকৰ নিৰ্দিষ্ট সময় নাছিলে বোলে এইটো সময়তে আমি টেক্স ইম্প'জ কৰোঁ বা এইটো সময়তে আমি টেক্স ইনক্ৰিজ কৰোঁ এইটো প্ৰডাক্টৰ ওপৰতে কৰোঁ এইটোতে নকৰোঁ বুলি কোনো ধৰণৰ তেওঁলোকৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ নাছিলে চ' দে প্ৰটেষ্টেড সেইকাৰণে তেওঁলোকে প্ৰটেষ্ট কৰিলে যে আৰু কিয় প্ৰটেষ্ট কৰিলে ক'লে যে সিহঁতি আমি আৰু টেক্স নিদিওঁ ন' টেক্স ঠিক আছে আমি ন' টেক্স যেতিয়ালৈকে আনটিল প্ৰপাৰ নিয়ম ঠিক আছে চ' প্ৰপাৰ নিয়ম নোহোৱালৈকে প্ৰপাৰ চলিউশ্যন নোহোৱালৈকে আমি কি কৰিম ব্ৰিটিছক আমি টেক্স নিদিওঁ বুলি ক'লে ঠিক আছে চ' এই মিটিংখন চলি থকা সময়তে কি হ'ল তোমাৰ হোৱাইল দ্য মিটিং ঠিক আছে চ' যেতিয়া মিটিংখন চলি আছিলে সেই সময়ত তোমাৰ সেই অঞ্চলটো ডি চি আছিলে ডি চি এণ্ডাৰছন ঠিক আছে এডি এণ্ডাৰছন ঠিক আছে ডি চি কোন আছিলে এডি এণ্ডাৰছন বেগন হৈ গ'ল যে ওকে সেই সময়ত তোমাৰ ডি চি কোন আছিলে ডি চি এডি এণ্ডাৰছন এডি কোন আছিলে এণ্ডাৰছন আছিলে সেই সময়ত কোন ডি চি ঠিক আছে চ' ডি চি আহিলে লগত তোমাৰ এছ পি আহিলে এছ পি নাম আছিলে বেৰিংটন আৰু এছ ডিও আহিলে ৰেমিংটন কি আহিলে তোমাৰ ৰেমিংটন ঠিক আছে বেৰিংটন আহিলে এছ পি লৈকে আমি দৰকাৰ আমি গম পালে ঠিক আছে বেৰিংটন কোন আছিলে এছ পি আছিলে এই সকলোবোৰ আহিলে আৰু আহি পেলাই প্ৰটেষ্ট কৰি থকা মানুহখিনি আগত ৰ'ল ৰৈ পেলাই অৰ্ডাৰ দিলে যে এছ পিয়ে কাৰণ তেওঁলোক ক'লে যে তেওঁলোকে যেতিয়া ডি চি এডি এণ্ডাৰছন ডিক্লেয়াৰ কৰিলে যে এনি চাৰ্কামষ্টেঞ্চ আণ্ডাৰ এনি চাৰ্কামষ্টেঞ্চ যিকোনো পৰিস্থিতিত যি হৈ গ'লেও আমি উই আৰ নট গোয়িং টু কেনচেল টেক্স we are not going to reduce tax ঠিক আছে সো টেক্স আমি কম কেতিয়াও নকৰো তোমালোকে যি কৰিলো কৰা এই কথা তেওঁলোকে এগেইনষ্টটো যেতিয়া ৰিভল্টটো চিঞৰ-বাখৰ কৰিছিলে তেতিয়া এছপি বেৰিংটনে অৰ্ডাৰ দিলে ফায়াৰ কৰিবৰ কাৰণে এছপি বেৰিংটনে অৰ্ডাৰ দিলে আৰু এছপি বেৰিংটনৰ ফায়াৰ অৰ্ডাৰ তোমাৰ অফিচিয়েলি 140 কি হৈছিলে 140 পিজেন্স তোমাৰ ডাইড হৈছিলে PEASNTS পিজেন্স কিল হৈছিলে ঠিক আছে 140 পিজেন্স কিল হৈছিলে প্ৰায় তোমাৰ 100 তোমাৰ ওন হৈছিলে ঠিক আছে 100 তোমাৰ কি হৈছিলে ওন হৈছিলে মানে জখম হৈছিলে ঠিক আছে সো ইমানখিনি পিপলৰ লষ্ট কৰিছিলে কি তেওঁলোকৰ লাইফ লষ্ট কৰিছিলে কাৰ কাৰণে ডিসি আৰু এছপি বেৰিংটনৰ কাৰণে ঠিক আছে সো এটো এটা দৰঙৰ কি হয় পথৰুঘাটৰ এটো এটা বহুত দুখৰ ঘটনা ঠিক আছে পথৰুঘাটৰ এটো এটা কি হয় দুখৰ ঘটনা আৰু এই তোমাৰ শহীদ হৈছিলে ঠিক আছে শহীদ হৈছিলে সো পথৰুঘাটৰ ৰণ বুলি কয় কিয় সন্মানৰ কাৰণে পথৰুঘাটৰ ৰণ ঠিক আছে আৰু এই ঘটনাটো ইমানখিনি মানুহক যে মাৰিছিলে দেখিছা এই ঘটনা তোমাৰ কাৰ লগত মিল পাইছা বাৰু এই ঘটনাটো 1919 কাৰ লগত মিল পাইছা এইটো আমি আগতে পঢ়িছিলো যে কি জালিয়াৱালাবাগ মেছাকাৰ অমৃতসৰ হয়নে জালিয়াৱালাবাগ গণহত্যা অমৃতসৰ এইটো তুমি আমি এই ঘটনাটো সেম হয়নে সেম ঘটনা সো এই ঘটনাটো কোৱা হয় যে জালিয়াৱালাবাগ অফ আসাম ঠিক আছে সো এই ঘটনাটো কি বুলি কয় পথৰুঘাটৰ ৰণ বা বেটেল অফ পথৰুঘাট ইজ নন এজ জালিয়াৱালাবাগ সো এইটো যদি পৰীক্ষাত আহে কি ক'ব লাগিব আমি যে জালিয়াৱালাবাগ অফ আসাম ঠিক আছে সো জালিয়াৱালাবাগ অফ আসাম কি হ'ব পথৰুঘাটৰ ৰণ পাৰ্থৰো হৈ গ'ল পথৰুঘাটৰ ৰণ ঠিক আছে পথৰুঘাটৰ ৰণ এটো কি হয় জালিয়াৱালাবাগ অফ আসাম ঠিক আছে সো এটো আছে ঘটনা 1917 অসম সাহিত্য বা প্ৰথম অধিৱেশন হোৱা দেখা গৈছিলে 1947 তোমাৰ দেশ স্বাধীন হৈছিলে ঠিক আছে ওকে নেক্সট কোৱেশ্চন কি আছে Next question is that the first rebellion against the British rule in Assam in 1828 was led by. ঠিক আছে so এই question is the first rebellion against the British rule in Assam in 1828 was led by 1828 অসমত ব্ৰিটিছ বিৰোধী আন্দোলনৰ মুখ্য গুৰি ধৰোতা কোন আছিল এই আনসাৰ হল তোমাৰ গোমধৰ কোঁৱৰ ঠিক আছে so গোমধৰ কোঁৱৰ কেতিয়া আৰম্ভ কৰিছিলে 1828 ত গোমধৰ কোঁৱৰে আৰম্ভ কৰিছিলে এতিয়া মই কমেন্টত কৰিব লাগে যে গোমধৰ কোঁৱৰৰ লগত সহযোগিতা প্ৰদান কৰা মানুহ কেইজন কোন আছিল যাৰ 7 বছৰ জেল হৈছিলে যি ফাঁসি অৰ্ডাৰ পাইছিলে যদিও আকৌ পাছত পলাই ক'ত নাগালেণ্ডত গৈ প্ৰাণ সেভ কৰিব পাৰিছিলে ঠিক আছে সো এটো ভিডিওটো পজ কৰা আৰু মোক এটো কমেন্টত লিখি লোৱা যে কোন কেইজন আছিল গোমধৰ কোঁৱৰৰ লগৰ ঠিক আছে তাৰ কাৰণে দিছো 3 সেকেন্ড হলে সো গোমধৰ কোঁৱৰ কোন হয় গোমধৰ কোঁৱৰ হল তোমাৰ আহোম ৰয়েল
আহোমৰ অফিচাৰ আহোম ৰয়েল কোন ফেনখোৱা ঠিক আছে আহোম ৰয়েল ফেনখোৱাৰ পুতেক তেওঁ কেতিয়া আৰম্ভ কৰিছিলে অক্টোবৰত ঠিক আছে তেওঁ অক্টোবৰত আৰম্ভ কৰিছিলে কি অক্টোবৰ 1828 তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে ৰিভল্ট আৰম্ভ কৰিছিলে অকলে ঠিক আছে অক্টোবৰ ঠিক আছে সো ফাৰ্স্ট এন্টি ব্ৰিটিছ আপৰাইজিং বুলি ক'লে এইটোৱে হ'ব মানে প্ৰথম ব্ৰিটিছ বিৰোধী আন্দোলন এইটোৱে হ'ব ঠিক আছে সো সকলো সাপোৰ্ট কৰিছিলে সকলো শ্ৰেণীৰ মানুহে তেওঁক সাপোৰ্ট কৰিছিলে তেওঁ সহযোগিতা দিছিলে ধনঞ্জয় আৰু তেওঁৰ পুতেক হৰনাথ আৰু জিউৰাম দুলীয়া বৰুৱা আদি মানুহে লগ লাগি পেলাই এটা প্লেন কৰিছিলে আৰু সেই প্লেন বিলাকটো গম পোৱা আৰু সকলো জায়গাতে এজন মানুহ থাকে যি ব্ৰিটিছৰ চামচা বা বেলেগৰ চামচা থাকে ঠিক আছে সো তেনেকৈ তেওঁলোকৰ প্লেনটো কৰি পেলাই তেওঁলোকে এইটো কৰিলে যে আমি ৰঙিয়া কেনেকৈ আমি কেপচাৰ কৰিম সৰি ৰংপুৰ আমি কেনেকৈ কেপচাৰ কৰিম তেওঁলোকে লগ লাগি পেলাই প্লেন কৰিলে আৰু সেই প্লেনটো তোমাৰ ইজিলি সাপ্ৰেছ কৰি দিলে কোনে ৰাদাৰফোৰ্ডে ঠিক আছে সেই সময়ত লেফটেনেণ্ট ৰাদাৰফোৰ্ডে প্লেনটো ইজিলি সাপ্ৰেছ কৰি দিলে আৰু তোমাৰ গোমধৰ কোঁৱৰক 7 বছৰ কাৰণে জেল দিলে আৰু বাকীসকলক ফাঁচি শাস্তি দিছিলে যদিও শেষত তোমাৰ নাগালেণ্ডত গৈ পেলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিলে সো লগত কোন আছিলে ধনঞ্জয় আছিলে তেওঁৰ পুত্ৰ হৰনাথ আছিলে আৰু তোমাৰ জিউৰাম দুলীয়া বৰুৱা ঠিক আছে এইকেইটা একদম ইম্পৰ্টেণ্ট তেওঁৰ লগত যি ফাৰ্স্ট ৰিভল্ট কৰিছিলে কোন আছিলে ধনঞ্জয় and his son কোন হৰনাথ son আছিলে হৰনাথ আৰু কোন আছিলে জিউৰাম দুলীয়া বৰুৱা ঠিক আছে সো এইকেইজন মানুহে কৈছিলে তেওঁ কি কৰিছিলে হেল্প কৰিছিলে ঠিক আছে সো সেকেন্ড লেড বাই হোম সেকেন্ড যিটো ৰেবিলিয়ন আছিলে ব্ৰিটিছৰ এগেইনষ্টত সেইটো কোনে প্ৰতিনিধিত্ব কৰিছিলে গদাধৰ সিংহ কেতিয়া 1829 ঠিক আছে সো পাছৰ কোন আহিলে থাৰ্ডখন কোন আহিলে এটা হল তোমাৰ ফাৰ্স্ট সেকেন্ড থাৰ্ড কোন আহিলে কোৱা থাৰ্ড আকৌ গোমধৰ আহিব নি থাৰ্ড কোন আহিব কোৱা থাৰ্ড তোমাৰ কি হ'ব আকৌ আহিব কোন তোমাৰ ধনঞ্জয় ঠিক আছে এই ধনঞ্জয় যে আছিলে তাত যে হেল্প কৰিছিল এই ধনঞ্জয় তোমাৰ আকৌ আহিব তেওঁ পুতেক জোৱাইক সকলোকে লৈ পেলাই কি হ'ব ধনঞ্জয় আকৌ কৰিব ঠিক আছে সো ধনঞ্জয় আকৌ কৰিব ওকে সো এইখিনি গম পালো নেক্সট কোৱেশ্চন Jonaki was an Assamese language magazine published from dash in 1889 until 1903 কৈছে যে জোনাকী নামৰ আলোচনীখন এই জোনাকী নামৰ অসমীয়া ভাষাৰ যিখন আলোচনী আছিলে সেইখন তোমাৰ পাবলিশ কৰিব পৰা হৈছিলে আমাক ইনডেক্স যে কৰিব পৰা হৈছিলে এটো শিৱসাগৰ নহয় যোৰহাট নহয় ডিব্ৰুগড় নহয় কলকাতা পৰা ঠিক আছে সো আনসাৰ কি হ'ব কলকাতাৰ পৰা এখনৰ পাবলিশ হৈছিলে আৰু এইখন তোমাৰ কোনে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ দ্বাৰা এইখন তোমাৰ কি হৈছিলে পাবলিশ হৈছিলে এতিয়া মোক ক'ব লাগে যে এইখনৰ তোমাৰ জোনাকীৰ প্ৰথম এডিটৰ কোন আছিলে প্ৰথম সম্পাদক কোন আছিল আৰু তেওঁৰ চুক্তি দুটা কি আছিলে তেওঁ কি চুক্তি মতে এইখন কাম কৰিম বুলি লৈছিলে আৰু তেওঁ কোন হয় হেতু মোক কমেন্টত দিয়া 3 সেকেন্ড টাইম ওকে টাইম আপ সো কোন হ'ব পাবলিশাৰ কোন হয় বুলি ক'লো অসমীয়া ভাষা উন্নতি সাধিনী সভা জোনাকী 18 কিমানৰ পৰা 1889 পৰা 1903 লৈকে চলিছিলে কলকাতাৰ পৰা পাবলিশ হৈছিলে এখন অসমীয়া ভাষাত প্ৰকাশিত এখন কি মেগাজিন আছিলে ভাষাৰ দ্বাৰা পাবলিশ হৈছিলে আৰু কোৱা হৈছিলে যে চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰথম এডিটৰ আছিলে তেওঁ কৈছিলে যে তেওঁ চুক্তি দিছিলে যে যদি সকলো মানুহ কি হয় সেই অঞ্চলটোৰ সকলো মানুহ যদি কি হয় এইখনক টেক কেয়াৰ কৰে আৰু যদিহে সকলো মানুহে এদিনকৈ বা এটাকৈ আৰ্টিকল লিখিম বুলি চুক্তিবদ্ধ হয় তেতিয়াহে বোলে মই এইখনৰ কাম কৰিম ঠিক আছে সো সকলোৱে কোৱাৰ কাৰণে তেওঁ এইখনৰ কাম কৰিলে এইখনে তোমাক কি ৰোমান্টিক এজৰ আৰম্ভণি কৰিলে বুলি ক'ব পাৰি ঠিক আছে আৰু এইখনৰ তোমাৰ প্ৰথমকে লিখিবলৈ ল'লে প্ৰথম তোমাৰ কবিতা লিখিবলৈ ল'লে কোনে ফাৰ্স্ট ৰোমান্টিক পয়েমটোৰ নাম কি ফাৰ্স্ট ৰোমান্টিসিজম মানে ই আৰম্ভ কৰিলে সো প্ৰথম ৰোমান্টিক পয়েম হ'ল বনকুঁৱৰী কাৰ দ্বাৰা লিখা হৈছিলে চন্দ্ৰ কুমাৰ আগৰৱালা দ্বাৰা বনকুঁৱৰী লিখা হৈছিলে তোমাৰ প্ৰথম সনেট কি আছিলে প্ৰথম সনেটৰ নাম কি তোমাৰ প্ৰিয়তমা চিঠি এখন লিখে তোমাৰ কোন হেমচন্দ্ৰ গোস্বামী ঠিক আছে এইখন একদম ইম্পৰ্টেন্ট বনকুঁৱৰী কি হয় প্ৰথম অসমীয়া কি ৰোমান্টিক পয়েম ঠিক আছে তাৰপৰা আহিলে ফাৰ্স্ট সনেট কি নাম প্ৰিয়তমা চিঠি প্ৰিয়তমাৰ চিঠি হেমচন্দ্ৰ গোস্বামী
প্ৰিয়তমা চিঠি হয়নে এইখন কাৰ চন্দ্ৰকুমাৰ আগৰৱালা ঠিক আছে সো তেনেকে আৰু কিবা লিখা হলে কৃপা বৰুৱাৰ কাকতৰ টোপোলা হয়নে কৃপা বৰুৱাৰ কাকতৰ টোপোলা এখন কাৰ আছিলে এখন আছিলে তোমাৰ লক্ষ্মীনাথ বেজবৰুৱা ঠিক আছে কৃপা বৰুৱাৰ কাকতৰ এই অসমীয়া আধা হৈ গ'ল চৰি দেই লক্ষ্মীনাথ দা ককাইদেউ ভুল নধৰিব কৃপা বৰুৱাৰ কাকতৰ টোপোলা আমি অদমে এইদৰে লিখি পালো কৃপা বৰুৱাৰ কাকতৰ টোপোলা ঠিক আছে সো এইখন কিয় ইম্পৰ্টেণ্ট আৰু সেই সময়ত লিখা কিতাপ হয় ঠিক আছে কেতিয়া জোনাকী যুগত লিখা কিতাপ ওকে সো জোনাকী যুগ 1889 পৰা 1903 লৈকে চলিছিলে সময়ত এইটো তোমাৰ কি জোনাকী আলোচনীখন চলিছিল ঠিক আছে আৰু তোমাৰ যিখন অৰুণোদয় এখন কিমান আছিলে 46 হয় না 1846 অৰুণোদয় ওকে ঠিক আছে সো থ্যাংক ইউ আজি ক্লাছটো মই এখিতে আহিছো আৰু সন্ধিয়াৰ টেষ্টৰ কাৰণে সকলো ৰেডি হৈ থাকিব বুলি মই আশা কৰিছো যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব যদি চাই ভাল পায় আৰু যদি ভাল নাপায় এনে কি কৰিব নালাগে এনে নটিফিকেশন বিলাক পাই থকাৰ কোনো ধৰণৰ দৰকাৰ নাই থ্যাংক ইউ ভেৰি মাচ আৰু যদি কোনোবাই 169 পে কৰিব খোজে আমাৰ এপটো বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰিব বিদ্যা কোচিং কিতাপৰ ডাউনলোড কৰিব আৰু ডাউনলোড কৰি পেলাই আপোনালোকে 169 যেটো এডিআৰ কোৰ্স আছে সেই কোৰ্সটো বাই কৰিব আৰু এটা উন্নত ধৰণৰ পিডিএফৰ সৈতে আমি ক্লাছবোৰ প্ৰভাইড কৰিম থ্যাংক ইউ ভেৰি মাচ